মোর কাঠখনত মই চাউল পাং 35 কেজি চাউল, তার মধ্যে মুগ দেয় 4.5 কেজি চাউল। তা ফেঙার না নাই তা অন্য মানুষের নাম ঢুকি দিছে মাহমুদা। তা মই কম নামটা কাটি দে, মই একলাই নামটা কাটি দি। বলে তোর মাথা ধুচ্ছে, তো মাথা ধুচ্ছে। পুরানি কাঠ নাকি? পুরানা কাঠ। পুরানা কাঠ। কিমান কেজি পায় আপুনি? 4.5 কেজি। মানে কাঠত কিমান কেজি পোৱাৰ কথা আছে? 35 কেজি। এ ওয়াই কাঠ। হ্যাঁ, হ্যাঁ, 35 কেজি চাউল পাং, মুখ 4.5 কেজি চাউল দেয়। তার পাছত নামটা কাটি এরকম না দেয়। তার পাছত মই বাচ্চায় থাকতে থাকতে মোক সাথে রাগ খাই। মই সাপ্লাই অফিসত গেছো, তা ওটি ধরা করছি। মোক কবিল এখন 35 কেজি চাউলের কাঠ এখান মই ছাড়। ওকে 1 কেজি মই একবারও দেয়নি। ডিলার কোন? ডিলার ওই মরিয়ম। ঘর কত? ঘর চড়িয়ে ভিটে পাইনি নিকা রানীগঞ্জত। বাজারের উঠে বাড়ি। এই কাৰ্ডখন দেখিছে মোৰ হাতত থকা কাৰ্ডখন, এইখন হৈছে AOI কাৰ্ড। ইয়াত চৰকাৰী যি চাউল পায় সেই চাউল পাব লাগে 35 কেজি, কিন্তু এই ব্যক্তিগৰাকী এখেতে পাই আছে চাউল মাত্ৰ 5 কেজিহে। 5 কেজিৰো আধা কেজি কাটিছে। এই কাৰ্ডখনত বহুদিনৰ পৰা তেখেতক এনেকুৱা ঠগন দি অহা হৈছে, ৰাম ঠগন দি অহা হৈছে। আমি দেখিছোঁ এই কাৰ্ডখনত যেতিয়া আমি কাৰ্ডৰ যি নম্বৰ মৰাৰ পিছত আমি ডিটেইলছ দেখিলোঁ, ডিটেইলছত আমি দেখিলোঁ যে মাহমুদা বেগম নামৰ 11 বছৰীয়া এগৰাকী যুৱতী জড়িত হৈ আছে। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ যে অকল এখেতৰে নহয়, আমাৰ বিলাচীপাৰা বা ৰাণীগঞ্জৰ অন্তৰ্গত বিভিন্ন জেগাত আপোনালোকে দেখিব এনেকুৱা ধৰণৰ দুৰ্নীতিবোৰ চলি আছে। কিছুমান ব্যক্তি হয়তো মৰি গৈছে, মৰি যোৱাৰ পিছতো সেই কাৰ্ডসমূহৰ অধীনত চাউল আবণ্টন দিয়া হৈছে। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ অতি শীঘ্ৰে যাতে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে আৰু এই ভুক্তভোগী মহিলাগৰাকী যাতে ন্যায় পায়। এখেতে 35 কেজি চাউল পাব লাগে, কিন্তু পাই আছে বৰ্তমান 4.5 কেজি। ডিলাৰৰ নাম কি? ডিলাৰৰ নাম ইয়াতে লিখা আছে মৰিয়ম বেগম। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ, বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ যাতে ইয়াৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হয় আৰু এই ভুক্তভোগী মহিলাগৰাকীক যাতে ন্যায় দিয়ে। আমাৰ এই ৰাণীগঞ্জ সমবায় সমিতিৰ আণ্ডাৰত মৰিয়ম বেগম ডিলাৰজনৰ এগেইনষ্টত আমি RTI মাৰিছিলোঁ। RTI তথ্য মতে আমি RTI তথ্যত বহুতো দেখা পাইছোঁ যে মৰা মৃত্যু মানুহৰ নামত এতিয়াও চাউল এলটমেণ্ট হৈ আছে মৰিয়ম বেগমৰ ডিলাৰত। গতিকে আমি আৰু এই যিখন কাৰ্ড মোৰ হাতত আছে, এই কাৰ্ডখন AOI কাৰ্ড, ইয়াক 35 কেজি চাউল দিব লাগে। কিন্তু বহুদিনৰ পৰা বহুদিন পুৰণা কাৰ্ড, এই কাৰ্ডখনৰ গৰাকীক কি কৰিছে, মোটামুটি 4.5 কেজি কৰি চাউল দিছে আৰু চাউল ইয়াতে লিখিছে 30 কেজি, 10 কেজি, 5 কেজি এনেকুৱাকৈ লিখিছে। কিন্তু এই কাৰ্ডত দেখিবলৈ পোৱা গৈছে সি অকলে চেল। কিন্তু বেলেগ এটা নাম কেনেকৈ সোমালে? এই কাৰ্ডখনত যিটো নাম এটা 11 বছৰীয়া ছোৱালীৰ নাম আহি সোমাইছে, ই অকল চেল, তাই নিজে, তাৰ কোনো মতা পুৰুষ ল'ৰা ছোৱালী কোনো নাই, বিধৱা মানুহ, কাম কৰি খায়, মানুহৰ ঘৰত হাজিৰা কৰি খায়, ভিক্ষা কৰি খায়। এই মানুহজনীক ৰাম ঠগন দি আহিছে। 4.5 কেজি চাউল দি তাৰ ফিংগাৰো নলয়। ফিংগাৰ নোহোৱাকৈ কেনেকৈ চাউল দি আছে, এইটো বৰ ডাঙৰ কথা। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক আমি কৰজোৰ অনুৰোধ জনাইছোঁ, এই খাটি খোৱা দুখীয়া মহিলাজনীক উচিত তদন্ত কৰি তাক সঠিক ন্যায় দিয়াৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ।